আজি যি প্ৰাক শতবৰ্ষ উদযাপন মহোদয় যোগী সন্মিলন, আজি ইয়াত পতাকা উত্তোলন কাৰ্যসূচী আমি সম্পন্ন কৰিলোঁ। ইয়াত যেনেধৰণে ৰাইজৰ সহযোগিতা উৎসাহ, পানী তোলা কাৰ্যসূচী হ'ল, পতাকা উত্তোলন সুন্দৰভাৱে উদযাপন হ'ল। যে যি গৌৰৱোজ্জ্বল ইতিহাস আছে নদুৱাৰ যোগীসকলৰ, কেনেকৈ কেঞ্চুৱা পুখুৰী পাৰত জন্ম দিছিল যোগীসকলৰ হিত সাধনৰ কাৰণে, হিত সাধিনী সভা হিচাপে ই গৈ শেষত আজিৰ দিনটোত নদুৱাৰ যোগী সন্মিলন। গতিকে যথেষ্ট আজিৰ দিনটোত আমি যিখিনি গম পাইছোঁ, যথেষ্ট ইতিহাস গৌৰৱোজ্জ্বল আছে। সেইখিনি আমি সংৰক্ষণ কৰা, প্ৰচাৰ কৰা, নতুন প্ৰজন্মলৈ আগবঢ়োৱা, চৰকাৰৰ দৃষ্টিগোচৰ কৰা বহুখিনি কাম আছে। গতিকে আজিৰ দিনটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন আৰু ইয়াত আৱেগিকভাৱে মানুহ জড়িত। মানে এই নদুৱাৰ যোগী সন্মিলনৰ লগত নদুৱাৰ অঞ্চলৰ প্ৰতিখন গাঁৱৰ যোগী, নাথ যোগী যিসকল লোক আছে, আৱেগিকভাৱে তেওঁলোক জড়িত। এই সংগঠনৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা আছে আৰু অহাবাৰলৈ আমি উলহ মালহেৰে এই আমাৰ শতবৰ্ষ উদযাপন কৰিম আৰু ইয়াৰ জৰিয়তে সকলোৰে দৃষ্টিগোচৰ কৰিম যে নদুৱাৰ যোগী সন্মিলনৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছে, ইয়াক চৰকাৰৰো দৃষ্টিগোচৰ, ৰাজ্যখনতো আমি প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম আৰু নতুন প্ৰজন্মলৈ এটা বাৰ্তা আমি আমাৰ গৌৰৱ, আমাৰ আগৰ যি পৰিক্ৰমা সেইখিনি আমি দিবলৈ সক্ষম হ'ম আৰু সুসংগঠিত হৈ অসমীয়া জাতি শক্তিশালী হ'ব। নদুৱাৰ যোগী সন্মিলনে বা অসমৰ যোগীসকলৰ এক আদৰ্শ প্ৰতিষ্ঠিত কৰি শক্তিশালী হ'ব। অসমীয়া জাতি সুৰক্ষিত কৰিবৰ কাৰণে যোগীসকলে ভাৰতৰ স্বাধীনতা আন্দোলন আমি মনবৰ নাথৰ পৰা আৰম্ভ কৰি যিসকল শ্বহীদ হৈছে, অসমৰ অস্তিত্ব ৰেখা আন্দোলনত আমাৰ 855জন শ্বহীদৰ ভিতৰত বহু সংখ্যক শ্বহীদ আমাৰ নাথ যোগীসকলৰ ফালৰ পৰা আছে। জয়জয়তে আপোনাক খাবলৈ আমি আমাৰ যোগী মহিলা সন্মিলন তৰফৰ পৰা সেৱা জনাইছোঁ যে আজি আমাৰ নদুৱাৰ আঞ্চলিক যোগী সন্মিলনীৰ 100 বছৰ গৌৰৱ। আমি সগৌৰৱে আজি শুভাৰম্ভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ আজি প্ৰথম কাৰ্যসূচী আছিলে 100গৰাকী আয়তীৰ দ্বাৰা পানী তোলা কাৰ্যসূচী। আমাৰ দ্বিতীয় কাৰ্যসূচী আছে 100জন ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচী। আমাৰ আচলতে 100 বছৰ গৰকা এই যোগী সন্মিলনীখনিয়ে আজিৰ আমি বহুকেইটা কাৰ্যসূচীৰ হাতত লোৱা হৈছিলে, কিন্তু দেশৰ এই যুদ্ধকালীন পৰিস্থিতিৰ বাবে আমি বহুকেইটা অনুষ্ঠান আমি বাতিল কৰিছোঁ। আমি পৰৱৰ্তী সময়লৈ এইখিনি ৰাখি থৈছোঁ। গতিকে আমাৰ তৰফৰ পৰা, আমাৰ সন্মিলনীৰ তৰফৰ পৰা এই দেশৰ যি পৰিস্থিতি, ভয়ানক পৰিস্থিতি আপোনালোকে জানে, আজি আমি ইয়াত আমাৰ নদুৱাৰ আঞ্চলিক যোগী সন্মিলনীৰ সৌজন্যত লগতে নদুৱাৰ আঞ্চলিক যোগী মহিলা সন্মিলনী, যুৱ সন্মিলনী তিনিওটা অনুষ্ঠান মিলি আমি আজি এই খাদৈচুক গাঁৱৰ নামঘৰত আমি শতবৰ্ষৰ উদযাপনৰ অৰ্থে ইয়াতে আমি একত্ৰিত হৈছোঁ। লগতে আমি দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে যথেষ্ট আমি ইয়াত অনুষ্ঠান আমি ইতিমধ্যে বাতিল কৰা হৈছে। আজি আমাৰ ধৰ্মালোচনী অনুষ্ঠান আছিলে, ইতিমধ্যে সেই অনুষ্ঠানো আমাৰ বাতিল কৰা হৈছে। আমাৰ যিহেতু ধৰ্মৰ লগত আমাৰ জড়িত, এইটো এখন ধৰ্মাৱলম্বী সভা, গতিকে আমি ইয়াত আজি মাত্ৰ পানী তোলা খুব সীমিতভাৱে আজি ইয়াত আমি পানী তোলা ভাগ মাত্ৰ নিয়ম কৰিছোঁ। লগতে পতাকা উত্তোলন হ'ব আৰু ইতিমধ্যে আমাৰ শতবৰ্ষ গৌৰৱ পিছে অহা 26ত আমাৰ শতবৰ্ষ সামৰণি অনুষ্ঠান হ'ব।